নমস্কাৰ গাইজ, আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া বাবলি বা, হয়তো সকলোৱে চিনি পায়েই নহয়নে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আপাহঁতৰ গুৰিহঁতৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। কাৰণটো আপোনালোকক জনাম বাৰু। মানুহ মাতিবলৈ আহিছোঁ, গাঁৱৰ মানুহ, ওচৰৰ পাজৰৰ মানুহখিনি মাতিছোঁ। কাৰণটো কি ক'বলৈ কি আছে হয়নে? কৈ দে। আপোনালোকে গম পাইছে আমাৰ মুনু কাইলৈ 2 বছৰত ভৰি দিব। সেইকাৰণে বিশেষ দিনটো আয়োজন একদম অনুষ্ঠুপীয়াকৈ কৰিছোঁ আৰু সেইকাৰণে আমি ওচৰৰ পাজৰ এতিয়া এইবাৰ এনাইহঁতৰ যোৰহাটৰ এনাইহঁতৰ ঘৰতে পাতিছোঁ। সেইকাৰণে ওচৰৰ মানুহকেইঘৰকে মাতিছোঁ আৰু ঘৰৰ মানুহকেইঘৰ সেনেকৈয়ে আমি বাৰ্থডেটো কাইলৈ চেলিব্ৰেট কৰিম হয় নাই? সেইকাৰণে আজি ইহঁতৰ ঘৰলৈ আহিছোঁ। এতিয়া মাতিবলৈ এন মাতি হৈ গ'ল, গাঁৱৰ কেইঘৰমান মাতিলোঁ এইফালে আৰু এইফালে গাঁৱৰ ভিতৰলৈ যাম আৰু সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ভিডিঅ'টো চাই থাকিব তেন্তে। এতিয়া আমি পালোহি, মই পালোহি, সিহঁতি আছে আৰু এনেই আহি ইমানেই গৰম উঠিলে, তাত ইমান ৰ'দ দিছে আজি বাহিৰত গৰম উঠি গ'ল। তাৰপিছত সকলোকে নহয় আৰু এই ওচৰৰ কেইঘৰমানক মাতি মেলি আহিলোঁ। মুনুক ভাত খোৱালোঁ আৰু ময়ো ভাত খালোঁ, কিন্তু ই ভাত খোৱা নাই আৰু। তাৰপিছত আমি বজাৰলৈ যাম, বজাৰ অলপ কৰিব লগা আছে গেলামালৰ বস্তু, সেইখিনি কৰি ল'ম। বজাৰ হোৱাই নাই, খোৱাই নাই, কৰিয়ে আছোঁ। আৰু তাৰপিছত আহি আৰু ডেক'ৰেশ্যন কৰিব লাগিব, য'ত খাবলৈ দিম সেইখিনি ঠিক কৰিব লাগিব। কৰি মেলি আৰু কাইলৈ আপোনালোকক ভালকৈ দেখাম আৰু এটা কথা আছে, আজি আমাৰ বিবাহ বাৰ্ষিক। আজি আমাৰ 4 বছৰত ভৰি দিছোঁ আৰু আমি 4 বছৰ কমপ্লিট হৈছে হয়নে? 4 বছৰ কমপ্লিট হৈছে। সেইটোৱে আজিতো আৰু তাইৰ বাৰ্থডে কাৰণে আমাৰ একোৱে নহয়, এনিভাৰ্চাৰী চেলিব্ৰেট কৰা নহয়। আমাক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেদৰে থাকোঁ। আমি তিনিটা, এইফালে মুনু আছে, আমি তিনিটা যাতে এনেদৰে থাকোঁ ভালকৈ। আৰু এতিয়া আমি এইফালে বজাৰলৈ ওলালোঁ আৰু আমি বজাৰত আহিলোঁ আৰু বজাৰত কি আৰু এইবোৰ গেলামালৰ যিখিনি বস্তু ল'বলৈ আছে সেইখিনি ল'লোঁ। ল'বলৈ গৈছে আৰু মই যাব নোৱাৰিলোঁ কাৰণ এইফালে মুনু শুই আছে। তাইক এনেকৈ শুৱাই দিলোঁ চিটতে, উপায় নাই নহয় আৰু তাই শুৱা টাইম হৈ গ'ল কাৰণে তাই শুই গ'ল। এতিয়া আমি সিহঁতি বজাৰ কৰি আহিব আৰু তাৰপিছত আমি এইফালে যাওঁ আৰু কি ল'ব লগা আছে সেইখিনি ল'ম। এতিয়া আমি কিবা এটা খাই লৈছোঁ আৰু ৰোল খাই লৈছোঁ। টাউনলৈ আহিলে কিবা এটা নাখালে ভালেই নালাগে, বিশেষকৈ মোৰ ভাল নালাগে। সেইকাৰণে আমি কেইটাই খাই ল'লোঁ আৰু আমাৰ লগত এইফালে জানো আৰু মামুও আহিছিলে। খাই মেলি হৈ যোৱাৰ পিছত এইফালে আহিলোঁ মাৰ ওচৰলৈ বুলি, এনেই ৰুমত সোমাই যাওঁ বুলি আহিলোঁ আৰু মা ডিউটিৰ পৰা অহাই নাছিলে, ওলোৱাই নাছিলে। সেইকাৰণে আমি ৰাস্তাতে ৰখি আছিলোঁ। এয়া এইফালে মা আহি গ'ল। মাহঁতৰ ৰুমত অলপ টাইম থাকি চাহ তাহ খাই আমি ঘৰলৈ গুচি আহিলোঁ আৰু বেছি টাইম নকৰিলোঁ। তাৰপিছত এয়া ঘৰত আহি আকৌ ডেক'ৰেশ্যনত লাগিলোঁ আৰু সকলো মিলি। এইফালে আপা আছে, আপাৰ ল'ৰাকেইটা আছে, বটি আছে, মানুহজন আছে, মই আছোঁ আৰু মুনুও লাগি গৈছে আৰু ভালকৈ নাজানো যদিও আমি সকলোৱে মিলি এনেকৈয়ে সজালোঁ আৰু অকণমানিজনীয়ে মনটোতে ভাল পাওক বুলি এনেকৈয়ে কৰিলোঁ। তাই পিংক কালাৰ বেলুন খুব ভাল পায়, সেইকাৰণে পিংকে ৰাখিছোঁ আৰু আমাৰ ৰেডি হৈ গ'ল। এনেকৈ বনাইছোঁ আমি গোটেইকেইটাই আৰু কেনেকুৱা লাগিছে ক'ব। আমাৰ হৈ গ'ল আৰু ডেক'ৰেশ্যন কৰি মেলি হৈ গ'ল, চব আজৰি হৈ আহিলোঁ। বহুত ভাগৰ লাগিছে আৰু খোৱাৰ জেগাখিনিও ঠিক কৰি ল'লোঁ। তাৰপিছত এতিয়া আজৰি হৈ আহিছোঁ, মুখত চুখত ধুই আহিছোঁ। এতিয়া আমি ভাত খাম, ভাত খাই আৰু শুই যাম কাৰণ আকৌ কাইলৈ ৰাতিপুৱা জল্দি উঠিব লাগিব। বহুতখিনি কাম আছে। কাৰিকৰ ৰাতিপুৱা সোনকালে আহিব, 8মান বজাতে আহিম বুলি কৈছে। তাৰ আগতে গা পা ধুই মেলি সকলো কাম কৰি আজৰি হ'ব লাগিব। সেইটোৱে আপোনালোকক এনেই বাৰ্থডে আগদিনাখনেই কি কৰিছোঁ কি নাই কৰা সেইটোকে দেখাইছোঁ আৰু মুনুৰো ডাঙৰলৈ চাব পাৰিব হয় নাই? সেয়া আৰু আজি ইমানেই ধূলি সোমালে নাকত, এতিয়া কাম কৰোঁতে পূৰা অৱস্থা নাই। চাইনাছৰ এনেও বহুত প্ৰব্লেম হৈছে মোৰ। এতিয়া যাওঁ আৰু ভাত খাই লওঁগৈ। যিহেতু আজি আমাৰ বিবাহ বাৰ্ষিক হৈছিলে সেইকাৰণে আমি লোকেল চিকেনে আনিলোঁ আৰু এনেকৈয়ে চিম্পলকৈ খাই ল'লোঁ। খাই মেলি আৰু এইফালে বজাৰখিনি ক'ত কি আছে হিচাপ পত্ৰ কৰি ল'লোঁ। তাৰপিছত এতিয়া মোৰ বহুত ভাগৰ লাগিছে, টোপনি যাওঁ, কাইলৈ জল্দি উঠিব লাগিব। গুড নাইট, গুড মৰ্ণিং। আজি সেই বিশেষ দিনটো আহি পালেহি আৰু আজি অকণমানি জন্মদিন। এতিয়া পূৰা ব্যস্ত সকলো, কাৰিকৰো আহিলে
আপোনালোকক অলপ অলপ দেখাম দেই। আৰু মই ভিতৰলৈ চকী টেবুল সেইবোৰ অনা নিয়া কৰি আছোঁ আৰু তেনে ভিডিঅ'টো আপোনালোকে চাই থাকক। এইফালে কাৰিকৰ আহি গ'ল। মুনু এইফালে চোৱা। মুনু 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 হেপী বাৰ্থডে থেংক ইউ কোৱা। এইফালে যাওঁ। অঁ চাহ খাব চাহ দিম হ'ব। তেওঁলোকে কাম কৰি আছে। চাহ এনেও দিম বুলি ভাবিছিলোঁ, তেওঁলোকে ক'লে চাহ দিবা তেতিয়া তেওঁলোকক চাহ দিলোঁ আৰু সকলোৱে ব্যস্ত আৰু এইফালে বাপাইক শুইয়ে আছে। উঠা হ'ব অলপ, উঠা আকৌ শুনিছা নাই? উঠা, মন্দিৰলৈ যাবলৈ আছে, উঠা জল্দি। সেই আৰু আপাক চাহ বনাবলৈ কৈছোঁ, আপাই চাহ বনাব, তাৰপিছত তেওঁলোকক দিম আৰু ফাৰ্ষ্ট গিফ্ট পাই গ'ল মোৰ আপা ফালৰ পৰা, মানে এনাইকৰ ফালৰ পৰা। বেলেগ মৰম লাগিছে আপা, বেলেগ ধুনীয়া লাগিছে, এইটো বহুত মৰম লাগিছে, ইমান কিউট। আমাৰ মুনু ৰেডি হৈ গ'ল, ৰেডি হৈ গ'ল। এইটো তাই এতিয়া ড্ৰেছ পিন্ধিছে, কেক কাটোতে বেলেগ এটা পিন্ধিব ন। মোৰ ওলাই হৈ গ'ল আৰু এখন শাৰী পিন্ধিছোঁ। এখন মানুহজনে কুম্ভ মেলালৈ গৈছিলে যে, তেতিয়া মানে দেলহিৰ পৰা আনিছিলে আৰু সেইটো কক'নাট ফাইবাৰ দি বনোৱা হয়, ব্লেক কালাৰৰ, ভাল লাগিছে। আৰু সেইফালে ওলাই হৈ গ'ল, মুনু ওলাই হৈ গ'ল। এতিয়া আমি ফাৰ্ষ্ট মন্দিৰ যাম, মন্দিৰৰ পৰা আহি আৰু সেইখিনি সকলোখিনি কৰিম। বাকী চব আহিলে আৰু এনাই এগৰাকী আহিলে, মানে মোৰ এনাইৰ ভনীয়েক তেওঁ আহিলে। মোৰ এনাই আৰু আমাৰ মুনু আজু এনাই হৈছে, তেওঁ আহি গ'ল। আৰু এজন দুজন মানুহ আহিছে আৰু বাকী মই আপোনালোকক দেখাই থাকিম দেই লাহে লাহে এটা এটা। আমি যাওঁ দেই কৈ দিয়া, পইচা দিলে আমি এইটো আমি মন্দিৰলৈ আহিছোঁ। মনত চাগে মন্দিৰত আহিছোঁ, ঘৰত এজন দুজন মানুহ আহিছে আৰু এতিয়া আমি অলপ পটককৈ মন্দিৰৰ পৰা আহোঁগৈ, চাকি জ্বলাই আহোঁগৈ মুনুৰ নামত। আৰু আপোনালোক সকলোৱেও আশীৰ্বাদ কৰিব মুনুক, এনেদৰে যাতে ভালদৰে তাইক ডাঙৰ কৰিব পাৰোঁ আৰু তাইও যাতে ভাল মানুহ হয়। ঠিক আছে তেন্তে ভিডিঅ'টো চাই দিম। আছে নেকি? নাই গৰমতে ওলাব। আৰু এইফালে আমি মন্দিৰ পালোঁগৈ আৰু ওচৰতে আছিলে দেৱাল, তালৈকে গ'লোঁ। এইফালে ককা এজনে এনেকৈ দোকান দিছে, তেওঁৰ পৰাই আমি সকলো বস্তু ল'লোঁ। আকৌ নাচি দিয়া, আকৌ নাচি দিয়া। বাকী একো হোৱাই নাই। আজি কাৰেণ্টে বহুত ডিষ্টাৰ্ব দিছে, কাৰণ বনাবৰ কাৰণে কাৰেণ্টত মিক্সিত মাৰিব লগা হৈছে। মিক্সিত মাৰিব লগা কাৰণে ৰখি আছে বহুত টাইম। কাৰেণ্ট এবাৰ আহিছে, এবাৰ গৈছে, এবাৰ আহিছে, এবাৰ গৈছে, সেইকাৰণে প্ৰব্লেম হৈছে। মানুহবোৰ অহা নাই বাৰু এতিয়ালৈকে, বাকী চব অলমষ্ট হৈ গ'ল আৰু অলপ অলপ বাকী আছে। ঠিক আছে তেন্তে ভিডিঅ'টো আপোনালোকক দেখাই থাকিম আৰু মানে কি এইটো মেমৰি হিচাপে থাকি যাব। মুনুও ডাঙৰলৈ চাব পাৰিব। 2 বছৰীয়া বাৰ্থডেনো কি কৰিলোঁ, 1 বছৰীয়া বাৰ্থডেটো একো কৰিবলৈ নহ'ল, কাৰণ মই চেনেল খোলাই নাছিলোঁ তেতিয়ালৈকে। এতিয়া খুলিলোঁ যেতিয়া আৰু ভিডিঅ' দিম, মুনুও চাব পাৰিব। ঠিক আছে, আপোনালোকেও চাই থাকিব দেই। আৰু এইফালে বাৰ্থডেত আজি কি আইটেম কৰিছোঁ আপোনালোকক দেখুৱাই নাই, দেখাই দিছোঁ আৰু এইফালে চলে ভাটৰে কৰিছিলোঁ, চলেত অলপ পনীৰো দি দিছিলোঁ। বাকী এইফালে আলু দম আৰু সৰিয়হ চাটনি আৰু লগতে এটা মিঠাই, আৰু এনেকেই চিম্পলকৈ খুৱাইছোঁ আৰু চেলিব্ৰিটি মানুহ এইফালে চবেই ফটো মাৰি ব্যস্ত। ঘূৰাই দিয়া এনেকে চেলিব্ৰিটি পাউট দিয়া, পাউট দিয়া।
শহুৰ দেউতা শাহুমাও অহা কথা আছিলে, মানে মুনুৰ ককা আইতাকো অহা কথা আছিলে, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে তেওঁলোক। হেল্ল' এভৰিৱান, এতিয়াহে লগ পাইছোঁ আপোনালোকক। মানে আজি বহুত ব্যস্ততা, গোটেই মানুহ আহিলে খুৱাই মেলি আজৰি হৈছোঁ, ভাগৰ বহুত লাগিছে। আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক এটা মাৰি দিব আৰু বাকী মানুহ আহিবলগীয়া নাই আৰু এইফালে খেলিয়ে আছে। ঠিক আছে তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, বাই।